নমস্কাৰ, স্বাগতম শিৱৰ ছাত্ৰছলৈ। নৱম মানৰ ডক্টৰ ভূপেন হাজৰিকাৰ এটি কবিতা প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক আলোচনা কৰি আছিলোঁ। আজি তাৰ প্ৰশ্নখিনি আলোচনা কৰোঁ বুলি আহিছোঁ। আশা আজিয়েই গোটেই প্ৰশ্নখিনি আলোচনা কৰি শেষ কৰিব পাৰিম। ১ নম্বৰ প্ৰশ্ন, কবিয়ে কাক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিফলতা দিবলৈ আহ্বান জনাইছে? চমু প্ৰশ্ন উত্তৰ সাধাৰণতে ১ নম্বৰ থাকে। গতিকে কবিয়ে আকাশক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে। উত্তৰটো মই কৈছোঁ, বস্তুটো ইয়াত আছে। সেয়েহে আকাশ, তুমি দিব যদি খুজিছা এই সংকীৰ্ণতা এৰি দিয়া অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা দিয়া যদি আজিয়েই দিয়া। কবিয়ে আকাশক সংকীৰ্ণতা এৰি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে। ২ নম্বৰ, কবিৰ প্ৰাপ্য কি তাক সুধি কোনে প্ৰশ্ন কৰিছিল? প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্য কি কোৱা। গতিকে কবিৰ প্ৰাপ্য কি এই বুলি কবিক সুধিছিল প্ৰচণ্ড ধুমুহাই। প্ৰচণ্ড ধুমুহাই কবিক সুধিছিলে, কবি তোমাৰ প্ৰাপ্য কি। গতিকে কবিৰ প্ৰাপ্য কি এই কথাটো প্ৰচণ্ড ধুমুহাই কবিক সুধিছিলে। কবিক বিশাল দৃষ্টি কোনে দিলে? মহাকাশে দিলে মোক বিশাল দৃষ্টি। কবিক মহাকাশে বিশাল দৃষ্টি দিলে। পিছৰটো, মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ। ইয়াত বিদ্যুৎ শব্দই কি বুজাইছে? ইয়াত বিদ্যুৎ শব্দই বিজুলী, কাৰেণ্টৰ কথা বুজোৱা নাই। বুজাইছে জীৱনৰ প্ৰবাহৰ কথা। মৰো মৰো হৈ থকা মানুহক জীৱন প্ৰবাহ, জীৱন স্পন্দন উভতাই যদি কবিয়ে দিব পাৰে, সেই কথাটো ইয়াত বুজাইছে। গতিকে ইয়াত বিদ্যুৎ শব্দই বুজাইছে মৃতপ্ৰায় ব্যক্তিক পুনৰ জীৱন্ত কৰি তোলা, সতেজ কৰি তোলা। সেই অৰ্থত ইয়াত বিদ্যুৎ শব্দটোৰ অৰ্থ হৈছে বিদ্যুতৰ যেনেকৈ প্ৰবাহ আছে, সেই অৰ্থত জীৱনৰ প্ৰবাহটো তাৰমানে কিঞ্চিতো যদি জীৱন প্ৰবাহ উভতাই দিব পাৰোঁ, এই অৰ্থটোত কৈছে। গতিকে মুমূৰ্ষু মৃতপ্ৰায় মানুহক পুনৰ জীৱন দান দিয়া, সতেজ কৰি তোলা, পুনৰ জীৱনৰ প্ৰবাহ দিয়া, এই অৰ্থত ইয়াত বিদ্যুৎ শব্দটো প্ৰয়োগ হৈছে। প্ৰচণ্ড ধুমুহাই কবিক কি প্ৰশ্ন কৰিছিল? কবিতাটোৰ নামেই প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক। কি প্ৰশ্ন কৰিছিল? তোমাৰ প্ৰাপ্য কি কোৱা। যে কবিক প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিছিল যে কবি তোমাৰ প্ৰাপ্য কি, কবিক কি লাগে, এই প্ৰশ্নটো প্ৰচণ্ড ধুমুহাই কবিক কৰিছিল। ২ নম্বৰ প্ৰশ্ন, এতিয়া এইখিনি ক খ গ ঘত গৈছে। বজ্ৰই কবিক কি কি দিলে? বজ্ৰই দিলে মোৰ উদাত্ত কণ্ঠ আৰু সাহস আৰু যুক্তি। কি আছে নহয়, বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহস আৰু যুক্তি। কবিক বজ্ৰই দিলে উদাত্ত কণ্ঠ আৰু সাহস আৰু যুক্তি, এই দুটা বস্তু দিলে বুলি কবিয়ে কৈছে। কবিয়ে সঁচা উদাৰতা কথাষাৰেৰে কি বুজাব খুজিছে? যিমানে বিলাই দিবা সিমানে বহান হবা, তাৰে নাম সঁচা উদাৰতা। সঁচা উদাৰতা এই কথাষাৰেৰে কবিয়ে কি বুজাব বিচাৰিছে? সংকীৰ্ণতা, ঠেক মনোভাৱ ত্যাগ কৰি আকাশৰ দৰে বিশাল হবলৈ, উদাৰ হবলৈ কবিয়ে এই সঁচা উদাৰতাৰ কথা বুজাইছে। কোনোবা জনৈক গীতিকাৰে হেনো আকাশক কৈছিলে, আকাশ অকণি আকাশ দিয়া।
কিন্তু আমাৰ কবি ডক্টৰ ভূপেন হাজৰিকাই কৈছে নহ'ব, মোক অকণি আকাশ নালাগে, পূৰ্ণ আকাশখন মোক লাগে, পূৰ্ণ আকাশৰ সত্তা লাগে। তেতিয়াতো আকাশে সুধিলে এইটো কিয় সুধিলা তুমি? তেতিয়াতো কবিয়ে কৈছে আজি ৰাতিপুৱাতো তুমিয়েই কৈছিলা যিমানে বিলাই দিবা সিমানে মহান হবা, তাৰে নাম সঁচা উদাৰতা। গতিকে সঁচা উদাৰতা কথাষাৰেৰে সম্পূৰ্ণ সংকীৰ্ণতাক নচ্ছাত কৰি বিশাল বহল উদাৰ আকাশৰ কথা বুজাইছে। আৰু যিমানে বিলাই দিব পৰা যায় আনক, সিমানে উদাৰ হ'ব পাৰি। যিমানে আনক দিব পৰা যায়, নিজৰ যি আছে সকলো বিলাই দিয়া, এই বিলাই দিয়াৰ নামেই হৈছে সঁচা উদাৰতা। আনৰ বাবে জীৱন দিব পৰা, আনৰ বাবে কান্দিব পৰা, আনৰ দুখত দুখী হৈ তেওঁলোকৰ দুখৰ ভাৰ নিজৰ কান্ধত তুলি ল'ব পৰা, এই বিলাই দিয়াৰ যি প্ৰৱণতা, এইটোকে সঁচা উদাৰতা বুলি কৈছে কবিয়ে। কবিয়ে কিহৰ দ্বাৰা দিগন্ত কপাবলৈ মন মেলিছে চমুকৈ বুজাই লিখা। কিহৰ দ্বাৰা? বজ্ৰৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত, দানৱৰ সমাজতো গাম মানৱৰ গীত কলিজাৰ সঁচাকৈ সিক্ত। প্ৰশ্নটো হৈছে কিহৰ দ্বাৰা দিগন্ত কপাবলৈ মন মেলিছে? কবিয়ে বজ্ৰৰ দৰে শক্তিশালী কণ্ঠৰে গীত গাব বিচাৰিছে। বজ্ৰৰ যি উদাত্ত কণ্ঠ শক্তি আছে, সেই উদাত্ত কণ্ঠ আৰু শক্তি হ'ব ধুমুহাৰ, প্ৰচণ্ড ধুমুহাৰ যি ভাঙি চিঙি চুৰমাৰ কৰি লৈ যোৱাৰ যি প্ৰচণ্ড শক্তি আছে, সেই শক্তি বজ্ৰৰ কণ্ঠ। এই কণ্ঠ আৰু শক্তি দুয়োটা লৈ কবিয়ে দিগন্ত কপাই দিয়াৰ গীত গাম বুলি কৈছে। সমাজত চলা সমস্ত অন্যায় অত্যাচাৰ অনিয়মৰ বিৰুদ্ধে আলোড়ন তুলি প্ৰচণ্ড শক্তিৰে উদাত্ত কণ্ঠেৰে, বজ্ৰৰ পৰা পোৱা উদাত্ত কণ্ঠ, ধুমুহাৰ পৰা প্ৰচণ্ড শক্তি, এই দুয়োটা লৈ গোটেই বিশ্ব ব্ৰহ্মাণ্ডক কপাই দিয়াৰ কল্পনা কবিয়ে কৰিছে। এইখিনি হৈছে তাৰ কথা। তাৰ পিছত কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি কাৰ সমাজত কি গীত গাবলৈ সাজু হৈছে, আগৰ 4 নম্বৰ প্ৰশ্নটোৰ লগতে এইটো জড়িতই। কাৰণ দানৱৰ সমাজতো গাম মানৱৰ গীত কলিজাৰ সঁচা সুৰ সিক্ত। কবিয়ে কেৱল মুখৰ পৰা, ওঠ দুটাৰ পৰা গান গাম বুলি কোৱা নাই। কবিয়ে গভীৰ প্ৰত্যয় সহকাৰে কৈছে, অন্তৰৰ পৰা হৃদয়ৰ দৰদ দি সঁচা উপলব্ধি আৰু সঁচা অনুভূতিৰে গভীৰ সংবেদনশীলতাৰে মানুহৰ মাজত গীত গাব। ওঠৰ পৰা এৰি দিয়া শব্দ নহয়। এই গীত কেৱল গীত নহয়, এই গীতৰ উদ্দেশ্য আছে মুমূৰ্ষজনক জীৱনৰ বিদ্যুৎ দিব পাৰিব লাগিব এই গীতে। সেই অৰ্থত কৈছে যে দানৱৰ সমাজতো মানৱৰ গীত গাম। যিবিলাক মানুহে সমাজত মনুষ্যত্ব হেৰুৱাই দানৱীয় শক্তিটো আয়ত্ত কৰি সমাজখনত অনিয়মৰ সৃষ্টি কৰিছে, কাৰোবাক দলন কৰিছে, নিষ্পেষণ কৰিছে, শোষণ কৰিছে, ইয়াৰ বিৰুদ্ধে সেই দানৱসকলৰ অন্তৰতো মানৱতাক জগাই তুলিব পৰা গীত গাব। দানৱীয় গুণটোকে বেয়া পাইছে কবিয়ে, দানৱৰ ৰূপ লোৱা মানুহক নহয়। সেই মানুহখিনিক দানৱ ৰূপ লোৱা মানুহক আকৌ মানুহ কৰিব। গতিকে দানৱৰ মাজতো মনুষ্যত্বক জগাই তুলিব পৰা প্ৰেৰণাৰে তেওঁলোকক উদ্দীপ্ত কৰিব তুলিব পৰা এই গীতবিলাক গাম বুলি কৈছে কবিয়ে। তাত কলিজাৰ সঁচা সুৰ সিক্ত, ওঠৰ পৰা গোৱা গীত নহয়, কেৱল শব্দৰ খেল নহয়, সুৰৰ খেল নহয়। কবিয়ে কৈছে নিজৰ কলিজাৰ সঁচা সুৰেৰে সৈতে সিক্ত কৰি তুলিব, হৃদয়ৰ দৰদৰে সংপৃক্ত কৰি তুলিব
সেইখিনি কথা, যিখিনি কথা গীত হৈ ওলাই আহিব, দানৱৰ মাজতো মানৱীয় গুণক বিকাশ কৰি তুলিব। সেই কলিজাৰ সঁচা সুৰেৰে সিক্ত হৈ থকা গীতখিনিয়ে আমাৰ কবি ডক্টৰ ভূপেন হাজৰিকাই গোৱাৰ প্ৰতিশ্ৰুতি দিছে। আকাশ, ধুমুহা আৰু বজ্ৰক কবিয়ে কি কাৰণে প্ৰণিপাত জনাইছে বহলাই লিখা। মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰো, আকাশ, ধুমুহা আৰু বজ্ৰক তাৰ বাবে শতবাৰ প্ৰণিপাত কৰো। আকাশে দিয়া বিশাল দৃষ্টি, ধুমুহাই দিয়া প্ৰচণ্ড শক্তি, বজ্ৰই দিয়া উদাত্ত কণ্ঠ, এইখিনিকে লৈ মৃতপ্ৰায় মানৱক যদি জীৱনৰ গতি দিব পাৰে, জীৱনৰ স্বাদ দিব পাৰে, তেন্তে কবিয়ে সেই যে শক্তি দিলে, কণ্ঠ দিলে, দৃষ্টি দিলে, তাৰ বাবে আকাশ, বজ্ৰ আৰু ধুমুহাক শতবাৰ প্ৰণিপাত কৰোঁ, শতবাৰ কৃতজ্ঞতা স্বীকাৰ কৰিম বুলি কবিয়ে কথা দিছে। ইয়াৰ পিছৰটো প্ৰশ্ন আছে, ব্যাখ্যা কৰা। গোটেইখিনি একেখিনি কথাই আচলতে, তথাপিতো প্ৰথমটো বাৰু কি আছে, বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে তোমাৰ কাম্য কি কোৱা। মই ক'লো বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া। ওপৰত উদ্ধৃত কৰা কবিতা ফাঁকি, সুধা কণ্ঠ, মৰণোত্তৰৰ বাবে আকৌ ভাৰত ৰত্নও পাইছিলে। ব্যাখ্যাত ইমান লিখিব নালাগে, যি লিখা লিখিবা আৰু। ওপৰত উদ্ধৃত কৰা কবিতা ফাঁকি, সুধা কণ্ঠাত ডক্টৰ ভূপেন হাজৰিকা দেৱৰ প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক নামৰ গীতি কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। বজ্ৰৰ গৰ্জনৰ কথা কবলৈ গৈ কবিয়ে এই কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে। বজ্ৰই কবিক উদাৰভাৱে বক্ষ উজাৰি, নিজৰ বুকু উজাৰ কৰি পেলাই সুধিছে তোমাৰ কামনা কি কোৱা। কবিয়ে অকণো কুণ্ঠাবোধ নকৰি শক্তিশালী বজ্ৰক কৈছে তোমাৰ উদাত্ত কণ্ঠটি মোক দিয়া। বজ্ৰৰ সেই উদাত্ত কণ্ঠটি কবিয়ে কামনা কৰি বজ্ৰক আহ্বান জনাইছে তোমাৰ উদাত্ত কণ্ঠটি মোক দিয়া। তাৰ একতি মই সমাজৰ বিকাশৰ বাবে, সমাজৰ উন্নয়নৰ বাবে, মানৱতাৰ উত্তৰণৰ বাবে কাম কৰিম। 2 নম্বৰ, সেয়েহে আকাশ তুমি দিব যদি খুজিছাই, সংকীৰ্ণতা এৰি দিয়া, অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা দিয়া যদি আজিয়েই দিয়া। প্ৰসংগটোতো লিখিবা, সংগতিত লিখিবা, সংকীৰ্ণতাই জীৱনক অৰ্থহীন কৰি তোলে। ইয়াৰ বিপৰীতে বিশালতাৰ কথা কবলৈ গৈ কবিয়ে কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে। আকাশৰ দৰে বিশাল হবৰ বাবে কবিয়ে আকাশক কৈছে যে তুমি সংকীৰ্ণতা বাদ দি তোমাৰ পূৰ্ণ আকাশৰ সত্তা মোক লাগে, আৰু আজি এতিয়াই, কালিলৈ নহয়। কবিয়ে তাৎক্ষণিকভাৱে আকাশৰ পৰা বিশালতা বিচাৰিছে, সেই বিশালতাৰে যাতে কবিয়েও মানৱ সমাজক বিশালভাৱে আলোড়িত কৰি তুলিব পাৰে। মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি, বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি। প্ৰসংগ লিখিবা, কবিয়ে কণ্ঠ, যুক্তি আৰু শক্তিৰ কথা কবলৈ গৈ কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে। কবিৰ মতে কবিয়ে পোৱা প্ৰচণ্ড শক্তিৰ উৎস হৈছে ধুমুহা। কবিৰ যি উদাত্ত কণ্ঠই বিশ্বক আলোড়িত কৰি তুলিছে, তাৰ উৎস হল বজ্ৰ।
আৰু কবিয়ে সকলোকে সমানে দেখাৰ যি মহানতা উদাৰতা, এই যিটো দৃষ্টিৰ মহা বিশালতা দিলে, এইটো হ'ল আকাশ। সেইবাবে কবিয়ে কৈছে যে মই যদি বিশাল দৃষ্টি লাভ কৰিছো আকাশৰ পৰা, মোৰ কণ্ঠই যদি বিশ্বজনক জীৱনৰ বিদ্যুৎ দান কৰিছে, বজ্ৰৰ পৰা পাইছো আৰু যুক্তি পাইছো, এই সকলোৰে বাবে কবিয়ে এই উৎসখিনিক কৃতজ্ঞতা জনাইছে। মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰো, আকাশ ধুমুহা আৰু বজ্ৰক তাৰ বাবে প্ৰণিপাত কৰো। প্ৰসংগত লিখিবা। কবিয়ে নিজৰ সীমাবদ্ধতাৰ মাজতো যিমানখিনি কৰি থৈ গৈছে, তাৰ বাবে যদি মানৱ সমাজ, মৃতপ্ৰায় ব্যক্তিসকল, দীন দুখী দৰিদ্ৰ হাহাকাৰ কৰি থকা এই মানৱ সৰ্বহাৰাসকলে জীৱনৰ বৈতৰণী নদী পাৰ হোৱাত অকণমানো যদি কবিয়ে সহায় কৰিব পাৰিছে, জীৱনৰ বিদ্যুৎ দিব পাৰিছে, জীৱনক সতেজ কৰিব পাৰিছে, তাৰ বাবে আকাশ ধুমুহা বজ্ৰক ধন্যবাদ দিব বিচাৰিছে। কাৰণ আকাশে দিলে দৃষ্টি, ধুমুহাই দিলে শক্তি, বজ্ৰই দিলে কণ্ঠ। ইয়াৰ বাবে প্ৰণিপাত জনাইছে। এইখিনি হ'ল ব্যাখ্যা। প্ৰশ্নোত্তৰ কৰি শেষ হ'ল। গতিকে প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, এই গীতি কবিতাটিৰ আলোচনাও আজি শেষ হ'ল। আমি ইতিমধ্যে আলোচনা কৰিলোঁ, প্ৰশ্নোত্তৰ কৰিলোঁ। প্ৰশ্নোত্তৰখিনিয়েই যথেষ্ট নহয় মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। এই কবিতাটোৰ বাৰ্তাৰ ভিতৰলৈ সোমাই যাবা, তেতিয়া বহুত প্ৰশ্ন জাগি উঠিব তোমালোকৰ মনত, আৰু উত্তৰবিলাকো নিজে নিজেই পাবা। পৰীক্ষাত লিখি পাছ কৰিবৰ কাৰণে দিয়া কেইটামান প্ৰশ্ন, তাৰ উত্তৰত সন্তুষ্ট নহবা। কিমান গভীৰ মানৱ প্ৰেম থাকিলে এনেধৰণৰ এটা কবিতা সৃষ্টি হ'ব পাৰে, কথাটো ভাবিবা। আৰু কবিয়ে, ডক্টৰ ভূপেন হাজৰিকাইটো কবিতাটো লিখিয়েই, গীতখিনি লিখিয়েইতো ৰৈ থকা নাই। এইখিনি মানুহৰ মাজত বিলাই দিবলৈ আপ্ৰাণ চেষ্টা কৰিছে, সেইটো ডাঙৰ কথা। তাহানিৰ IPTA বুলি কয়, ভাৰতীয় গণনাট্য সংঘ, হেমাংগ বিশ্বাস, বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাও, আমাৰ ডক্টৰ ভূপেন হাজৰিকা, খগেন মহন্ত, দিলীপ শৰ্মা, সুদক্ষিণা শৰ্মা, মঘাই ওজা আৰু বহুত আছে। এই সকলোবিলাকে ভাৰতীয় গণনাট্য সংঘৰ জৰিয়তে সমগ্ৰ ভাৰতীয় জনতাৰ মাজত, অসমৰ প্ৰেক্ষাপটত, অসমৰ ৰাইজৰ মাজত সুৰেৰে, গীতেৰে এক জীৱনৰ বিদ্যুৎ অনাৰ চেষ্টা কৰিছিল। এই যে লিখিছে, মুমূৰ্ষু জীৱনক যদি জীৱনৰ বিদ্যুৎ কিঞ্চিতো দিব পাৰো, দি গৈছে। দিব পাৰো নহয়, দি গৈছে। এই কথাবিলাক মন কৰিবা। যা হওক, আহোঁ, ভালে কুশলে থাকা। নমস্কাৰ।